আপোনালোকৰ আগত প্ৰথম ব্লগ হিচাপে এটা সোলাৰ পাৱাৰ CC কেমেৰা দেখাব লৈছোঁ, যোনটো আপোনালোকে গেৰেজ, আপোনালোকৰ ফাৰ্ম, আপোনালোকৰ কৃষি ক্ষেত্ৰত য'ত আপোনালোকৰ কাৰেণ্টৰ সুবিধা নাই, ত'ত আপোনালোকে ইয়াক ইউজ কৰিব পাৰে। এনেকৈ দেখিবলৈ পাইছে এটা মানে 4 মেগাপিক্সেল, আপোনাৰ 4G চিম 5G চিম মানে 4G ছাপোৰ্ট কৰিব। আপোনাৰ ইয়াত এটা ইজি কাম প্লাছ এটা এপ আছে, এইটো স্কেনাৰ থাকিব, ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ব্ৰেণ্ডটো হৈ গ'ল CP+। 4G LTE ছাপোৰ্ট, 7 watt সোলাৰ পেনেল, ফুল কালাৰফুল কেমেৰা, আপোনাৰ বেটাৰী থাকিব 18,000 mAh। এতিয়া আপোনাক ইয়াক আনবক্সিং কৰিছোঁ আমি। ছেভেন ৱাটৰ সোলাৰ। কাৰেণ্টৰ বিল যথেষ্ট বাঢ়িছে কাৰেণ্টৰ, সেইকাৰণে এনেকুৱা সোলাৰৰ যিকোনো সামগ্ৰী ল'লে আমাৰ যথেষ্ট আমি উপকৃত হ'ম। আৰু এখন 7 ৱাটৰ সোলাৰ হয়, ইয়াত কোনো কাৰেণ্টৰ দৰকাৰ নাই। আপোনালোকে এখন ওপৰত ৰাখি দিলে, আপোনাৰ ইয়াত পিন আছে, Type-C পিন, ইয়াক আপোনালোকে ইউজ কৰিব পাৰে। এতিয়া আমি ফাইনেলি কেমেৰাটো অ'পেন কৰিম। এইটো হৈ গ'ল কেমেৰাটো। আপোনাৰ ইয়াত এইটো Type-C পিনৰ চাৰ্জিং হ'ব, ফাষ্ট চাৰ্জিং। এইটো পিনটো আপোনালোকে দেখিছে, এইটো পিনটো ইয়াত খাব। আপোনালোকৰ কেবুলডাল মিনিমাম আপোনাৰ কিমান মিটাৰ হ'ব, যথেষ্ট দীঘল, ধৰি লওক আপোনাৰ 3 মিটাৰ ওপৰৰ পৰা আৰামত ই কাম কৰিব। এইটো কেমেৰাটো, ইয়াতে অফ অনৰ ছুইচ আছে। ইয়াতে আপোনাৰ এখন মাইক্ৰ' চিম খাব, এইটো মাইক্ৰ' চিম। ইয়াত এখন SD কাৰ্ড খাব। আৰু ইয়াৰ বেটাৰীটো ইয়াত আছে বেটাৰীটো। এইটো খুলিলে ইয়াত বেটাৰীটো ওলাব। বেটাৰী বেকআপ ভাল, যথেষ্ট ভাল। আৰু পোহৰ পালেই ই চাৰ্জ হ'ব। কাৰেণ্টৰ কোনো টেনশ্যন নাই। এসপ্তাহ 5 দিন কাৰেণ্ট নাথাকিলেও, আমাৰ অসমততো যথেষ্ট কাৰেণ্টৰ সমস্যা আছে। এজাক সৰুকৈ বৰষুণ দিলে কাৰেণ্ট নাথাকে। গতিকে তেনে ক্ষেত্ৰত এনে কেমেৰা এটাৰ বহু উপকৃত হ'ব বুলি আশা কৰিলোঁ। এতিয়া কেমেৰাটো আমি আপোনালোকৰ আগত কানেক্টিং কৰি দেখাম। কেমেৰাটো আমি কেনেকৈ কানেক্ট কৰা হয়। মই এনেকুৱা কেমেৰা যথেষ্ট ইনষ্টলিং কৰি আছোঁ। আপোনালোকক যেতিয়া ইনষ্টলিং কৰিম তাৰো এটা মই ভিডিঅ' দিম। এইটো এতিয়া আমি কানেকশ্যন কৰি দেখাম। ইয়াত আপোনালোকৰ এটা 64 GB এটা মেমৰি। 64 GB মেমৰিটো আপোনালোকে মিনিমাম 15 দিনমান ৰেকৰ্ডিং ৰাখিব পাৰিব। এইটো মেমৰিটো ইয়াত খুৱাই দিলোঁ। এইটো এটা চিমটো আপোনাৰ চিমটো এনেকৈ খাব। এইটো আপোনালোকে দেখিলে সম্পূৰ্ণ ছেটআপটো। ইয়াক আমি এতিয়া বন্ধ কৰি দিম। আমি এতিয়া ইয়াক অন কৰিম। অন কৰিলোঁ। কিছু সংকেত প্ৰদান কৰিব। Camera is starting now. Please wait. SD card connected. The network is connecting. Please wait. ইয়াক আমি এনেদৰে ফিটিং কৰিব লাগিব। 4G network connection succeeded. এনেকৈ ফিটিং কৰিব লাগিব আমি এনেকৈ ইয়াক। আৰু ই আপোনাৰ মোচন ট্ৰেক কৰিব, প্লাছ আপোনাৰ আপুনি ভইচত ইয়াৰ য'ত আপুনি ৰাখিব ত'ত আপুনি কথা পাতিব পাৰিব, কামান দিব পাৰিব আপুনি যিকোনো। কানেক্টিং কৰি দেখাম, যিহেতু মই উল্টাকৈ থ'বলগীয়া হৈছে। যেতিয়া আপোনাক ফিটিং কৰিম তেতিয়া দেখাম। এপটো অ'পেন কৰি ল'ব, মেইল ID দি লগ ইন কৰি ল'ব, কেমেৰা মডেলটো চিলেক্ট কৰি ল'ব। কেমেৰাটো পিছফালে দেখা পাব, এটা স্কেনাৰ থাকিব, এইটো স্কেন কৰি ল'ব।
অলপ সময় ৱেইট কৰিব। এয়া দেখিবলৈ পাইছে কানেক্ট হৈ গ'ল।